এসপ্তাহে সন্ধান নাই নলবাৰীৰ এগৰাকী যুৱতীৰ অচিনাক্ত টেম্পুত উঠাই লৈ যোৱা যুৱতীগৰাকীক বিচাৰি হাহাকাৰ পৰিয়ালৰ বিগত এটা সপ্তাহে সন্ধানহীন নলবাৰীৰ এগৰাকী যুৱতী 7 দিন ধৰি নিৰুদ্দিষ্ট সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত লচিমা গাঁৱৰ অনিল দাস নামৰ লোকজনৰ 18 বছৰীয়া জীয়ৰী বিনু দাস জানিব পৰা মতে যোৱা 28 ফেব্ৰুৱাৰীৰ দিনা লচিমা গাঁৱৰ নিজ বাসগৃহৰ সন্মুখৰ পৰাই অচিনাকি টেম্পু গাড়ীত যুৱতীগৰাকীক উঠাই লৈ যোৱা প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে আৰু তাৰ পাছৰে পৰা নিৰুদ্দিষ্ট অৱস্থাত আছে যুৱতীগৰাকী যুৱতীগৰাকীক বিচাৰ খুচাৰ কৰিও কোনো সন্ধান উলিয়াবলৈ সক্ষম নোহোৱাত সৰ্থেবাৰী আৰক্ষী থানাত পৰিয়ালৰ লোকে দাখিল কৰিছে এজাহাৰ নিজ কন্যাক বিচাৰি হিয়া ভঙা কান্দোন অসহায় মাতৃৰ ঘৰৰ জীয়াৰী শীঘ্ৰে ঘৰলৈ ঘূৰি অহাৰ বাবে কাটৰ আহ্বান জনাই মাতৃগৰাকীয়ে মই হেৰিত গৈছিলোঁ সভা চাবা গৈছিলোঁ সভা চাবা যি যাওঁ তাতে মানে শুনা পালোঁ ছোৱালীটো মানে ঘৰত নাই কিমান তাৰিখ 28 তাৰিখ তাৰপিছত আহি মানে দেউতাক কৈ আছোঁ যে ছোৱালীটো নাই সহায় কি কৰা বিচাৰ খোচাৰ কৰি চাব লাগে আৰু এই 10টা বজালৈকে মই তাৰমানে বহুত সময় মানে ৰখি আছোঁ ৰাতি 10টালৈকে ৰখছোঁ আহা বুলি ক'ৰবাত থকা বুলি সভাৰ কলাত হয়তো থাকিব পাৰে তাতে মই ৰখি আছোঁ বাটত তাৰপিছত আৰু পিছদিনা মই আৰু মানে বোলে এই কথা নহয় মই থানাত জনাব লাগিব ফটো মই মানে আৰু থানাত জনাই আছোঁ আপোনালোকে কি ব্যৱস্থা কৰে কৰি দিয়ক মোক ছোৱালীটো বিচাৰ খোচাৰ কৰি দিয়ক ছোৱালীটো এনে টাইমত নহৈছে আজি মোটামুটি এসপ্তাহ হ'ল আজি সোমবাৰ না মঙলবাৰ বুধবাৰে গেছি আজি ছোৱালীটো মোক যেনেকৈ নহওক তাৰমানে মই আহ্বান জনালোঁ সৰ্থেবাৰী সভা থানাৰ পৰা মোৰ ছোৱালীটো য'তে নহওক কিয় য'তে আছে মানে আহি ঘৰ পাব লাগে মই আপোনালোকক অনুৰোধ জনালোঁ মোক ছোৱালীটো লাগে যেনে তেনে মোক ছোৱালী লাগে মোৰ ছোৱালীটো বিচাৰ খোচাৰ কৰি দিব লাগে এতিয়া মই য'তে নাথাকক কিয় আনিব লাগে ছোৱালীটো মই সেইটোৱে বিচাৰ কৰি দিয়ক আপোনালোকে ঘটনাক কেন্দ্ৰ কৰি সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত লচিমা গাঁৱত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য নলবাৰীৰ পৰা পিংকুমণি ৰায়চৌধুৰীৰ ৰিপৰ্ট মাই নিউজ এনি